ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা 5:20 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব শুক্ৰবাৰে ৰাতিপুৱা 4 বজা পৰ্যন্ত। তাৰ পিছত আৰ্দা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে আবেলি 3:32 পৰা 6:15 পৰ্যন্ত, আকৌ 6:56 পৰা 9:01 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে চিন্তাশীলভাৱে সিদ্ধান্ত ল'লে আপুনি সফল হ'ব। প্ৰতিযোগিতা সম্পৰ্কীয় বিষয়তো আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। বাজেট অনুসৰি যিকোনো ধন খৰচ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব। মানুহৰ লগত সম্পৰ্ক অতি সাৱধানে বজাই ৰখাৰ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ লগত কোনো কাৰণ নোহোৱাকৈ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা কোনো বিশেষ সিদ্ধান্ত লোৱাত আপুনি অস্বস্তি অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সহায় লাভ কৰিব পাৰে। ব্যৱসায়িক কাৰ্যকলাপত আপোনাৰ উপস্থিতি আৰু দক্ষতা উন্নত হ'ব। লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা উপযুক্ত সহযোগিতা থাকিব। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা আহিব। নিয়োজিত লোকে নিজৰ ইচ্ছামতে কাম পাব। স্বামী স্ত্ৰী ইজনে সিজনৰ প্ৰতি সংবেদনশীল হ'ব। পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব। কেৱল বন্ধুৰ সৈতে সম্পৰ্কত তিক্ততাৰ বাবে উত্তেজনা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি চলি আছিলে তেন্তে ইয়াৰ সঠিক সমাধান পাব। আপোনাৰ চৌপাশে চলি থকা বহু সমস্যাৰ সমাধান বিচাৰি উলিয়াই আশাৰ এক নতুন ৰশ্মি ওলাই আহিব। যিকোনো কাম সঠিক চিন্তাৰে সংঘটিত কৰিলে ভাল ফলাফল পাব। আপোনাৰ ব্যক্তিগত আৰু গুৰুত্বপূৰ্ণ কামক আজি অগ্ৰাধিকাৰ দি ৰাখক। আপোনাৰ অসাৱধানতাৰ বাবে চলি থকা কিছুমান কামত বাধা আহিব পাৰে। এই সময়ত যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ৰূপৰেখা দাঙি ধৰিব লাগিব। ভুলতেও আজি শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ নকৰিব। বিনিয়োগত আজি ৰিস্ক ল'ব নালাগে। আপোনাৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপ আৰু কাৰ্যৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমতি লাভ কৰিব। আঘাতৰ দৰে আজি পৰিস্থিতি উদ্ভৱ হৈছে, গতিকে সাৱধানে গাড়ী চলাবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি সম্পত্তি বা লেনদেনৰ সৈতে জড়িত কোনো সমস্যা আছে তেন্তে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা বেছি। কিছুমান বিশেষ মানুহক লগ পাব আৰু এই সাক্ষাতে বহুত ইতিবাচকতা গঢ়ি তুলিব। শিশুৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব। অতি আত্মবিশ্বাসৰ অনুভৱ আপোনাৰ ভিতৰত আহিবলৈ নিদিব। শিশুৰ কেৰিয়াৰক লৈ কিছু চিন্তা হ'ব পাৰে। এই সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব। বহু সময়ত বেছি চিন্তা কৰিলে গুৰুত্বপূৰ্ণ কৃতিত্ব আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। কেৱল আপোনাৰ বৰ্তমানৰ ব্যৱসায়তে মনোযোগত ৰাখক। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আপুনি অপেক্ষা কৰিব লাগিব। এই সময়ত যিকোনো ধৰণৰ ব্যৱসায়িক ভ্ৰমণ পিছুৱাই দিয়ক। চৰকাৰী চাকৰিয়ালে ৰাজহুৱা স্থানত বিতৰ্কত লিপ্ত নহ'ব আৰু তেওঁলোকৰ সন্মানৰ প্ৰতিও যত্ন ল'ব লাগিব। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব। বজাৰ কৰা আৰু পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে জড়িত এক স্মৰণীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে, গতিকে ঔষধতকৈ ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব। আপোনাৰ উপস্থিতি আৰু পৰামৰ্শ পৰিয়ালৰ যিকোনো সমস্যাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এটা উপযুক্ত সমাধানো আপুনি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ কষ্ট অনুযায়ী প্ৰতিযোগিতামূলক পৰীক্ষাত উপযুক্ত ফলাফল লাভ কৰিব।
সম্পত্তি বা বাহন ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে, কিন্তু শান্তিপূৰ্ণভাৱে কাম সম্পূৰ্ণ হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ নিজেই যত্ন লওক, কাৰণ সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰৰ উন্নতিৰ বাবে অধিক চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মক্ষমতা কোনো ধৰণে কমি যাবলৈ নিদিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সফল লোকৰ পৰা পথ প্ৰদৰ্শন লওক। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু মনোৰঞ্জন আৰু বজাৰ কৰা আদি কামতো সময় অতিবাহিত কৰিব পাৰিব। শাৰীৰিক ক্লান্তিৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এটা পদ্ধতিগত ৰুটিন বনাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সমস্যালৈ ভয় নকৰিব আৰু সাহসেৰে মুখামুখি হ'ব। আপোনাৰ দক্ষতাৰ ভিত্তিত আপুনি উৎকৃষ্ট কাম সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ আকৰ্ষণীয় কাৰ্যকলাপতো কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সুখ আৰু আনন্দ বজাই ৰাখিব পাৰিব। কেতিয়াবা অত্যাধিক ইগো আৰু জেদ থকাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। নিজৰ সামৰ্থ্য উপলব্ধি কৰক আৰু সেইবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক। অসাৰ কাম-কাজ আৰু ধেমালিত সময় নষ্ট কৰি একো লাভ নহ'ব। বিপণন সম্পৰ্কীয় কাম বুজি পোৱা আৰু যোগাযোগৰ বিন্দু বৃদ্ধি কৰাত সময় খৰচ কৰিব। ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য উপলব্ধ হ'ব। কাৰ্যালয়ত বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত সংযত আচৰণ বজাই ৰাখিব লাগিব। বৈবাহিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনাৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কতো ভুল বুজাবুজিৰ সম্ভাৱনা আছে। বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে সংঘটিত হওক আৰু সজাগ হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সম্পত্তি সম্পৰ্কীয় কিছু বিবাদ যদি চলি আছিলে, তেন্তে ইয়াৰ সমাধানৰ বাবে এইটোৱে সঠিক সময়। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদ্ধতিৰ উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ ওলাইছে। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰাও ছাত্ৰ-ছাত্ৰীসকলে সকাহ পাব আৰু নতুন কিবা এটা কৰিবলৈও উৎসাহিত হ'ব। আপোনাৰ ইচ্ছা পূৰণৰ বাবেও বহুত কষ্টৰ প্ৰয়োজন আছে। কেতিয়াবা আপুনি কোৱা কথা এটাই কাৰোবাক আঘাত দিব পাৰে। লগতে অপ্ৰয়োজনীয় ভ্ৰমণ আজি পৰিহাৰ কৰক। বৰ্তমানে কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহ'ব। কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। মাৰ্কেটিং সম্পৰ্কীয় কামতো আপুনি ডাঙৰ অৰ্ডাৰ লাভ কৰিব। সময়মতে ধন পৰিশোধ নকৰাৰ বাবে আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। ধৈৰ্য আৰু সংযম আজি বজাই ৰাখক। আপোনজনৰ লগত হঠাতে লগ পালে সকলোৰে সুখ কঢ়িয়াই আনিব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ সন্মানৰ যত্ন লওক। স্বাস্থ্য আজি ভালেই থাকিব। কেতিয়াবা দুৰ্বলতা আৰু ভাগৰুৱা অৱস্থা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগত থাকিব পাৰিব। অভিজ্ঞ লোকৰ অভিজ্ঞতাৰ পৰা আপোনাৰ জীৱনৰ লগত জড়িত বহু সমস্যাৰ সন্দৰ্ভত উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব পাৰিব। সম্পৰ্কত মধুৰতাই আপোনাক শান্তি আৰু আৰাম দিব। সম্পৰ্কত ভুল বুজাবুজিৰ অনুমতি নিদিব, কাৰণ এইবোৰে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব। কোনো ধৰণৰ বিনিয়োগ কৰিবলৈ আজি ভাল সময় নহয়। প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি সমস্যাবোৰৰ সোনকালে সমাধান কৰক। ব্যৱসায়িক কামত অতি সাৱধান হওক। শ্বেয়াৰ বুলিছনেছ আৰু মন্দাৱস্থাৰ দৰে ব্যৱসায়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক। সংগীত, সাহিত্য, শিল্পী আদিৰ লগত জড়িত কামত সফলতা লাভ কৰিব পাৰিব। সৰু সৰু কথাক লৈ বছ আৰু অফিচাৰৰ লগত উত্তেজনা হ'ব পাৰে। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব আৰু পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব। ঋতুভিত্তিক সৰু সৰু সমস্যা আজি আহিব পাৰে, কিন্তু অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ততা বৃদ্ধি পাব। আকাংক্ষিত ফলাফল পালে আপুনি সুখী হ'ব। কোনোবা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব। পাৰস্পৰিক আদান প্ৰদানৰ পৰাও সকলোৱে সুখ পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যৱসায়ৰ সৈতে জড়িত কিছু নিৰ্দেশনা লাভ কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিতভাৱে ৰাখক। কোনো অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব। অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে। বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। ব্যৱসায় সম্পৰ্কীয় চুক্তি বা প্ৰজেক্টত সফলতা লাভ কৰিব। ৰাজহুৱা ব্যৱসায়, গ্লেম্বাৰ, কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ কৃতিত্ব লাভ কৰিব। বেছি খৰচৰ বাবে আপুনি অশান্তি পাব পাৰে। চাকৰিত শৃংখলাবদ্ধ পৰিৱেশ থাকিব। আলহীৰ আগমনৰ বাবে ঘৰখনত এক সুখ আৰু জীপাল পৰিৱেশৰ প্ৰয়াস কৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। আপোনাৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পৰিয়ালৰ লোকৰ
ঘৰৰ ৰক্ষণাবেক্ষণৰ প্ৰতি উৎসাহী হ'ব। বজাৰ ইত্যাদিতো আপুনি সুখৰ সময় পাৰ কৰিব পাৰিব। ব্যক্তিগত কামৰ লগতে অন্যান্য কাম-কাজৰ প্ৰতিও মনোযোগ দিয়ক। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। নিজৰ আৱেগিক স্বভাৱ নিয়ন্ত্ৰণত ৰাখক। কেতিয়াবা আপোনাৰ খং আৰু অত্যাধিক অনুশাসনশীল হোৱাটো আনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব। ঘৰত আলহী অহাৰ বাবে কামত বাধা আহিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব। চৰকাৰী ভ্ৰমণ আজি সম্ভৱ আছে। কামৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো লাভজনক হ'ব। নতুন কামৰ বাবে এটা ভূমিকা সৃষ্টি হ'ব। চাকৰিত স্থিৰতা থাকিব যদিও লক্ষ্য পূৰণৰ বাবে হেঁচা থাকিব। বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোৱে সুখী আৰু আনন্দ অনুভৱ কৰিব। কিন্তু মিছা প্ৰেম আৰু মনোৰঞ্জনত সময় নষ্ট নকৰিব। ডিঙিৰ সংক্ৰমণ আৰু জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ উদ্দেশ্যক লৈ মনত উদ্যম থাকিব আৰু আপুনিও সফলতা লাভ কৰিব পাৰিব। আধ্যাত্মিক কামৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব। মানসিক শান্তি লাভ কৰিব। বন্ধুৰ পৰা বা ফোন যোগে লাভ কৰিব উপকাৰী খবৰ। আনক বেছি বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিলে ভাল হ'ব। লগতে যিকোনো নতুন কাম কৰাৰ আগতে সকলো দিশ ভালদৰে চিন্তা কৰক। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক। ব্যৱসায়িক স্থানত সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। দ্ৰুত সফলতা লাভ কৰিবলৈ হ'লে চিন্তা নকৰাকৈ আনৰ কৰ্ম পদ্ধতি অনুসৰণ নকৰিব। কোনো কৰ্মচাৰীৰ লোকচানৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ কামবোৰ অতি সাৱধানে সম্পন্ন কৰিব লাগিব। ঘৰৰ অবিবাহিত সদস্যৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ বাবে দুৰ্বলতা হ'ব পাৰে। নিজৰ বাবেও কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান ডাঙৰ সমস্যা সমাধান হ'বলৈ গৈ আছে। যদি আদালত সম্পৰ্কীয় কাৰ্যবিধি চলি আছে তেন্তে সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। শিশুৰ যিকোনো সমস্যা সমাধান হ'লে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। সকলো দায়িত্ব নিজৰ ওপৰত লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব। ঘৰত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে। এই মানসিক চাপে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। ব্যৱসায়ত সম্পূৰ্ণৰূপে বিপণন আৰু সামগ্ৰীৰ প্ৰচাৰত মনোনিৱেশ কৰক। অধিক সফলতাৰ হেঁপাহত ভুল পথ বাছি ল'ব নালাগে। কিছু বাধাৰ অন্তত চৰকাৰী কাম সম্পূৰ্ণ হ'ব। অবাঞ্ছিত স্থানত কামৰ বোজা পাই চৰকাৰী সেৱা আগবঢ়োৱা লোকে অশান্তি পাব পাৰে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পত্তিৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু বন্ধুক লগ পোৱাটোৱে পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব। স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ প্ৰথম দায়িত্ব হ'ব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। আপোনাৰ অতীতৰ ভুলৰ পৰা শিকিলে আপুনি ভাল ধৰণে কাম কৰিবলৈ সক্ষম হ'ব। গোটেই দিনটো আপুনি সতেজ অনুভৱ কৰিব। ৰাজনীতিৰ সৈতে জড়িত লোকৰ যোগাযোগ শক্তিশালী হ'ব। যুৱক যুৱতীসকলে বিশেষভাৱে এটা কথা মনত ৰখা উচিত যে বিসংগতি বা মানসিক বিকাৰগ্ৰস্ত হোৱাৰ বাবে তেওঁলোকে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। কিন্তু মনোবল মজবুত কৰি ৰাখক। অসাৱধানতাৰ পৰিণতি বেদনাদায়ক হ'ব পাৰে। বিনিয়োগ সম্পৰ্কীয় কাম পিছুৱাই দিয়াটো আজি উপযুক্ত হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ সময় অনুকূল আছে। অৱশ্যে বৰ্তমান বিশেষ সফলতা নহ'ব। অদূৰ ভৱিষ্যতে ভাল ফলাফল পাবলৈ গৈ আছে। কাৰ্যালয়ত যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ সময়ত জ্যেষ্ঠ বিষয়াৰ সহযোগিতা থাকিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমিক প্ৰেমিকাৰে ডেটিঙত যোৱাৰ সুযোগ পাব। কামৰ লগতে স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱা উচিত। সংগঠিত হৈ থাকিলে আপুনি সুস্থ আৰু উল্লসিত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল নিৰ্ধাৰণ ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।